নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 10 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিউজ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিজেপিক দলিয়াব নোৱাৰা পৰ্যন্ত টোপনি নামাৰো মই। হাজাৰ হাজাৰ মুছলমানৰ সন্মুখত এইদৰে সংকল্প ৰৈছে এইবাৰ অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিজেপিক দলিয়াব নোৱাৰা পৰ্যন্ত মই টোপনি নামাৰো, এই মন্তব্য কৰিছে অখিল গগৈয়ে। সংকল্প লৈছে বিধায়ক অখিল গগৈয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, যিদিনাই মই বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াম সিদিনাই হিন্দু মুছলমান একেলগে নাচিম, এই মন্তব্য কৰিছে অখিল গগৈয়ে। যিদিনাই ব্ৰহ্মপুত্ৰত দলিয়াম সেইদিনাই হিন্দু মুছলমান একেলগে নাচিম। এই বিজেপি চৰকাৰে মুছলমানক আক্ৰমণ কৰে, মুছলমানৰ ঘৰ ভঙাটো সিহঁতৰ ৰাজনৈতিক কৌশল বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। মুছলমানৰ ঘৰ ভঙাটো সিহঁতৰ ৰাজনৈতিক এটা কৌশল। অখিল গগৈৰ লগত হাজাৰ হাজাৰ মুছলমানে দিছে জয় আই অসম ধ্বনি। বিজেপিক দলিয়াব নোৱাৰা পৰ্যন্ত টোপনি নামাৰো বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আন এটা খবৰ হৈছে 11 জুলাইতে হ'ব গোৱালপাৰাত উচ্ছেদ। 10 জুলাইত নহয়, 11 জুলাইতে হ'ব গোৱালপাৰাত উচ্ছেদ। পূৰ্বেই ঘৰ এৰিছে শ শ লোকে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে উচ্ছেদ অভিযান। তাৰ মাজতেই আন এটা বেয়া খবৰ, কিয়নো গোৱালপাৰাত উচ্ছেদক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাইলৈ 11 জুলাইতে উচ্ছেদ চলিব পাইকান বনাঞ্চলত। 10 জুলাইলৈ শেষ সময়সীমা বান্ধি দিছে ইতিমধ্যে প্ৰশাসনে। উচ্ছেদৰ পূৰ্বেই ঘৰ এৰিছে শ শ লোকে। উচ্ছেদস্থলীত টহল এইবাৰ বৃহৎ প্ৰশাসনৰ। প্ৰায় 711 হেক্টৰ ভূমি খালী কৰিব প্ৰশাসনে। গোৱালপাৰাৰ উচ্ছেদক লৈ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। পৰৱৰ্তী খবৰটো হৈছে এই দৃশ্যলৈ আপোনালোকে ভালদৰে মন কৰক। এয়া হৈছে অখিল গগৈ। অখিল গগৈৰ ওচৰতে এইদৰে আৰ্তনাদ কৰিছে উচ্ছেদিত জনতাই। এক হৃদয় বিদাৰক দৃশ্য দেখিবলৈ পোৱা গৈছে। হাছিলা বিলৰ উচ্ছেদিতৰ কাষত প্ৰাণকৰ্তাৰ ওপৰত থিয় দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। উচ্ছেদিত মহিলাক সাৱটি এইদৰে আশ্বাস দিছে বিধায়ক অখিল গগৈয়ে। আন এটা খবৰ, উচ্ছেদ বন্ধ নকৰিলে অসমীয়া ভাষা উঠাই দিয়াৰ ভাবুকি দিয়া হৈছে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদ বন্ধ নকৰিলে অসমত অসমীয়া ভাষা উঠাই দিয়াৰ ভাবুকি দিয়া হৈছে। এটা বিগ ব্ৰেকিং, এইবাৰ অসমীয়াক ভাবুকি সংখ্যালঘু সংগঠনৰ। বংগমূলীয় মুছলমানে লোকপিয়লত অসমীয়া ভাষা নীলিকাৰ হুংকাৰ। অসমত অসমীয়া পৰিণত হ'ব সংখ্যালঘুত। অসমীয়া ভাষা আৰু সংখ্যাগুৰু হৈ নাথাকে। অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা লিখা হ'ব লোকপিয়লত। হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ বন্ধ নকৰিলে অসমীয়া ভাষা উঠাই দিয়াৰ হুংকাৰ। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি বিস্ফোৰক মন্তব্য কৰিছে ABMCয়ে। মুছলমানক ইহুদীৰ সৈতে তুলনা কৰি কোনোদিনেই শেষ কৰিব নোৱাৰাৰ ভাবুকি। মুখ্যমন্ত্ৰীয়ে চলোৱা হিটলাৰী শাসন বুৰঞ্জীয়ে উত্তৰ দিব বুলি মন্তব্য কৰিছে ABMCয়ে। যেনেকৈ ইহুদীক ধ্বংস কৰিব নোৱাৰিলে মুছলমানো ধ্বংস কৰিব নোৱাৰে। ইহুদীক যেনেকৈ ধ্বংস কৰিব নোৱাৰিলে মুছলমানকো শেষ কৰিব কোনেও নোৱাৰে। গুৰুত্বপূৰ্ণ খবৰ, বৰঞ্চ মুছলমানে অধিক আগুৱাই গৈ উন্নতিহে কৰিব। অসমত মুছলমানে দপদপাই থাকিব। বংগমূলীয় মুছলমানে অসমীয়া ভাষা বৰ্জন কৰিলে অসমীয়া সংখ্যালঘু হ'ব। সংখ্যাগুৰু হৈ থকা অসমীয়াই ভাষা হেৰুৱাই সংখ্যালঘুলৈ পৰিণত হ'ব। উচ্ছেদ বন্ধ নকৰিলে অসমত অসমীয়া ভাষা উঠাই দিয়াৰ ভাবুকি দিয়া হৈছে। পৰৱৰ্তী খবৰ, পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস পেলোৱা মৃদু পৱনৰ জামিন লাভ। এবাৰ দিছপুৰ আৰক্ষীয়ে দিনজোৰা জেৰা চলাই জামিন দিছে এইগৰাকী মৃদু পৱনক।
এগৰাকী যুৱতীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে সংগঠিত কৰিছিল এই কাণ্ড। সম্প্ৰতি জাননী জাৰি কৰি যাবলৈ দিছে মৃদুপৱন এইগৰাকী মৃদুপৱন পাঠকক। আন এটা খবৰ, এবাৰ জাতিতকৈ উৰ্ধত নহয় দল। দলীয় নীতিত অসন্তুষ্ট হৈ বিজেপি এৰিছে এইবাৰ সংখ্যালঘু নেতাই। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিজেপিত থাকিলে জাতিৰ কাৰণে মাত মাতিবলৈ সাহস কৰিব নোৱাৰি। মছজিদ মাদ্ৰাছা সকলোতেই আক্ৰমণ কৰি মুছলমানক ধ্বংস কৰি আছে বিজেপিয়ে। বিজেপিৰ দিনত সুৰক্ষিত নহয় মুছলমানসকল। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিজেপিত থাকি মই আৰু মোৰ জাতি সুৰক্ষিত নহয়। বিজেপিৰ পদ মোক নালাগে, মই পদত্যাগ কৰিছো। জীৱন গলেও মুছলমান জাতিৰ হৈ মাত মাতি যাম। ৰাজনীতি ডাঙৰ নহয়। উচ্ছেদৰ বিৰোধিতাৰে বিজেপি এৰিছে সংখ্যালঘু নেতাই। ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ পদত্যাগ। মুস্তাফা কামালে উচ্ছেদৰ বিৰোধিতাৰে ত্যাগ কৰিছে বিজেপি দল। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, জুলাইত কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন। এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দেশৰ কোটি কোটি জনতালৈ পুনৰবাৰ ভাল খবৰ দিছে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। মোদী চৰকাৰে ভাল খবৰটো দিছে। কোটি কোটি PM কিষাণৰ আঁচনিৰ হিতাধিকাৰীলৈ অত্যন্ত ভাল খবৰ আহি পৰিছে। কোটি কোটি PM কিষাণৰ আঁচনিৰ হিতাধিকাৰীলৈ অত্যন্ত ভাল খবৰ, কিয়নো 15 জুলাইৰ পাছত কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 20 নম্বৰ কিস্তিৰ ধন। 13 কোটিতকৈও অধিক কৃষকে লাভ কৰিলে PM কিষাণ আঁচনিৰ ধন। 13 কোটিতকৈও অধিক কৃষকে লাভ কৰে PM কিষাণৰ আঁচনিৰ ধন। ইতিমধ্যে প্ৰকাশ পাইছে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। এবাৰ কৃষকসকলে জুলাইত কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন। পৰৱৰ্তী খবৰটো হৈছে অসমীয়াক শেষ কৰাৰ ভাবুকি। মুখ্যমন্ত্ৰীক ডিঙি কাটি দিয়াৰ হুংকাৰৰ পাছত আন এক ভাবুকি। অসমীয়া জাতিক শেষ কৰি দিয়াৰ ভাবুকি মিয়া সমৰ্থিত সংগঠনৰ। এটা বিগ ব্ৰেকিঙে মুহূৰ্ত জনোৱাৰ চেষ্টা কৰিছো। বংগমূলীয় মুছলমানে নিলিখে অসমীয়া ভাষা। লোকপ্ৰিয়ত অসমীয়া ভাষাক সমৰ্থন নকৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ। কোনো বংগমূলীয় মুছলমানে সমৰ্থন নকৰে অসমীয়াক। আমি অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰি দিম। বিজেপিক সমালোচনা কৰিবলৈ গৈ জাতিদ্ৰোহী মন্তব্য কৰিছে ABMCয়ে। ৰাজ্যত মুছলমানে দপদপাই থাকিব বুলি হুংকাৰ দলটোৰ। আন এটা খবৰ হৈছে এইবাৰ জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম। মুখ্যমন্ত্ৰীয়ে হুংকাৰ প্ৰদান কৰিছে। আমচুক ৱাৰ্ণিং দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং এই মুহূৰ্ত জনোৱাৰ চেষ্টা কৰিছো। উদ্ধাৰকাৰী দলে ঘটনাস্থলীত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আমচুক লাষ্ট ৱাৰ্ণিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়ালৈ শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমিও শান্তিপূৰ্ণ ব্যৱস্থা লৈছো। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। আমচুৱে জংগী আন্দোলন কৰিলেই আমিও জংগী হ'ম। ভয়ংকৰ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে 3জনকৈ লোক। বেদখলকাৰীৰ উচ্ছেদত কোনো মানৱীয় কথা নাথাকে। জাননী দিয়াৰ পাছত আঁতৰি নগলে মেচিনেৰে ভাঙি দিয়া হ'বই। আমচুৱে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে। লাষ্ট ৱাৰ্ণিং দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমচুক এবাৰ শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ হৈছে ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পতিত হৈছে। হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। ডাঙৰ খবৰ, দেশত পুনৰ ভয়ংকৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত বিমানৰ পাইলটৰ থিতাতে প্ৰাণ শেষ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে বায়ু সেনাৰ যুঁজাৰু বিমানখন। আৰম্ভ হৈছে বিমান দুৰ্ঘটনা তদন্ত। কলা ধোঁৱাই চাৰি ধৰিছে দুৰ্ঘটনা হোৱা সমগ্ৰ অঞ্চল। ৰাজস্থানৰ চুৰু জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছে বায়ু সেনাৰ বিমানখন।